নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই এয়া মই আৰম্ভ কৰিছোঁ। এয়া মোৰ মাৰ ঘৰৰ পৰা। আজি আমাৰ মাহঁতৰ ঘৰত মানে গাঁৱত ভাগৱত ঘূৰোৱা হৈছে। তাৰে মানে বহু বছৰৰ আগতে আমি মানে জন্ম নোহোৱাৰে এটা নিয়ম প্ৰচলিত আমাৰ গাঁৱত হেনো কলেৰা বেমাৰে দেখা দিছিলে। তেতিয়া মানে এনেকুৱাকৈ ভাগৱত ঘূৰাব হেৰি কৰিছিলে আৰু কিমানখিনি মানে ইমানখিনি নাজানো বাৰু ময়ো, যিহেতু মোৰ জন্ম নোহোৱাৰে ঘটনা মানে মাহঁতৰ মুখত শুনিছোঁ আৰু এয়া আমাৰ মূল মন্দিৰৰ পৰা লৈ যোৱা মানে চাকি-গছি ভাগৱতখনতো নিনিয়ে বাৰু, চাকি-গছি জ্বলাই লৈ যায় আৰু থাপনাখন নিয়ে আসন পাতি কিনে এনেকুৱাকৈ লৈ যায়। আৰু সচৰাচৰ আমি ভাগৱত ঘূৰোৱা বুলি নকওঁ, একনাম বুলিয়ে কয় গাঁৱৰ। আগতে আমি যেতিয়া ছোৱালী আছিলোঁ তেতিয়া ৰাতি ঘূৰাইছিলে। ৰাতি মানে প্ৰত্যেক ঘৰৰ পদূলিয়ে পদূলিয়ে চাকি জ্বলাই আৰু সেই মানে ভাগৱতৰ আসনখন লৈ মানে তাতে বিশেষকৈ বগা ফুলৰ মালা আৰু চাকি ধূপ এনেকুৱাকৈ প্ৰত্যেক ঘৰে ঘৰে যায়। ভগৱানৰ মানে পদধূলা দি আহে আৰু তাৰে পিছত এতিয়া মানে যিহেতু ৰাতি চবৰে অসুবিধা বা কিছু কিছু কাৰণত দিনতে পৰিভ্ৰমণ কৰে আৰু আমাৰ গাঁৱৰ ৰাইজে প্ৰত্যেক বছৰে জেঠ মাহৰ 6 তাৰিখে এনেকুৱা এক নাম পালন কৰে আৰু তাত অকল মানে কৃষ্ণৰ হেৰিয়ে কৰে আৰু হৰে কৃষ্ণ হৰে নাম মানে এনেকুৱাকৈ গায়। সেই নামফাকেই বাৰে বাৰে মানে ঘূৰাই ঘূৰাই গায় আৰু এনেকুৱা গোটেই গাঁৱৰ ৰাইজ, খুৰী বৰমা বা বিয়া দিয়া সকলো ছোৱালী সকলোবিলাক ওলাই আহে আৰু যদিও শোভাযাত্ৰাটো দিনত কৰা হয়, কিন্তু মানে ভাগৱত পাঠ যিটো মন্দিৰত চলি থাকে সেইটো মানে ৰাতিটো গোটেই ৰাতি মানে আগদিনা ৰাতিপুৱাৰ পৰা ৰাতিটো ভাগৱতখন মানে গোটেই ৰাতিটো চাই পিছদিনা ৰাতিপুৱা যেতিয়ালৈকে আসনখন মানে হেৰি নকৰে তেতিয়ালৈকে চায়ে থাকে। বহুত কেইজন পাঠক মাতে, বহুত পাঠকৰ হেৰিত মানে ভাগৱতখন চোৱা হয় আৰু গোটেই ৰাতি উজাগৰে থাকি সকলোৱে শুনে ভাগৱতৰ ব্যাখ্যাবিলাক। ধুনীয়া মানে এটা পৰিৱেশৰ সৃষ্টি হয় আৰু গাঁওখনত। তাতে কিছু ফূৰ্তিও মানে যিটো আমি জন্মৰ পৰা পাই আহিছোঁ নাম কীৰ্তনৰ, সেইটো মানে মূল ঘাই শিপা বুলি ক'বলৈ গ'লে এক নামেই হয়। আমাৰ নাম প্ৰসংগৰ প্ৰতি মানে ধাউতি বা ভগৱানৰ প্ৰতি ভক্তিভাৱ যিটো আমাৰ সৰুৰে পৰা এই এক নামৰ জৰিয়তে সকলোৱে মানে ল'ৰা ছোৱালীয়ে গাঁওখনৰ পায় আৰু এনেকুৱা এটা ধাৰণা আৰু তাৰপিছত এয়া ইমান ভাল লগা এটা পৰিৱেশ চাওকচোন, ভক্তি ৰসেৰে গোটেই গাঁৱৰ মানে ৰাইজ সুৰ কৰি আছে।
যদিও গধূলি মন্দিৰলৈ যোৱা নহ'ল, ঘৰৰ পৰা বাৰু শুনি থাকিলোঁ, মই গধূলি মন্দিৰত নগ'লোঁ। পিছদিনাৰ মানে ৰাতিপুৱাৰ দৃশ্য। পিছদিনা ভাগৱত সামৰি ৰাতিপুৱা 9মান বজাত ভাগৱত সামৰণি কৰি আকৌ মানে আসনখন মন্দিৰত, যিহেতু আগদিনা ঘূৰাই কিনে মন্দিৰত থৈ দিয়ে, সেইখন আকৌ ওলাই বাহিৰত মানে হেৰি কৰে আৰু। আগতে নদীত উটুৱাই দিছিলে যিখিনি ফুল বা হেৰি আছিল, এতিয়া মানে গছৰ তলত মন্দিৰৰ ওচৰতে আৰু ৰাখি থয় আৰু সেইখিনি। তাৰপিছত এনেকুৱা নাম আকৌ আৰম্ভ কৰি কিনে ভাগৱতটোক মানে 3বাৰ প্ৰদক্ষিণ কৰি কিনে মন্দিৰৰ, তাৰপিছতে মোৰ ভণ্টি এজনী ওচৰৰ সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো